আল্লাহ ভালো আল্লাহ ভালো ইনশাআল্লাহ নাই এবার নাই 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 কোনোদিন আর হয়ে হাত দিন না আসে হাইস্কুল শিক্ষান্ত পৰীক্ষা যোৱা কেইদিন আগত যে ৰিজাল্ট ওলাইছে তাত এটা স্পেচিয়েল ৰিজাল্ট আজি আমি পাইছো। বিশেষকে আমাৰ আজমল কেঞ্চাৰ কেয়াৰ প্ৰগ্ৰাম যিটো কলকাতাত চলি আছে, সেই কেঞ্চাৰ কেয়াৰ প্ৰগ্ৰামত বিশেষকে এজনী ছোৱালী যিজনী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে, যোৱা 7-8 বছৰৰ পৰা ব্লাড কেঞ্চাৰত ভুগি আছিলে আৰু তাইৰ ট্ৰিটমেণ্টটো আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেব আৰু সিৰাজউদ্দিন আজমল সাহেবৰ তৎপৰতাত কলকাতাৰ টাটা মেডিকেল চেণ্টাৰত চলি আছিল। ইতিমধ্যে কেইবা লাখ টকা খৰচ কৰি পেলাই তাইৰ ট্ৰিটমেণ্ট চলি আছে আৰু আশানুৰূপ ফলো পোৱা গৈ আছে। এই অৱস্থাত তাই ইমান হেভি ট্ৰিটমেণ্টৰ লগতে পঢ়া শুনা চলাই গৈ আছিলে আৰু এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত হাছিফা বেগমে 69.5% কঢ়িয়াই আনি আমাক সকলোকে আচৰিত কৰিছে যে এনেকুৱা মানসিক অৱস্থাৰ মাজতে এনেকুৱা শাৰীৰিক প্ৰব্লেমৰ মাজত থাকিও তাই পঢ়া শুনা কৰি পেলাই যে আজি এনেকুৱা ৰিজাল্ট কঢ়িয়াই আনিছে, তাৰ কাৰণে সঁচাকৈ আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছো। তাইক অভিনন্দন যাচিছো। তাইৰ দেউতা দিনমজুৰি কৰে, তেখেতকো আমি পৰিয়ালকো সকলোকে অভিনন্দন যাচিছো। আৰু আজি আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল সাহেবক আহি লগ ধৰিছিলে আৰু ছাৰে তাইক সম্বৰ্ধনা যাচিছে আৰু লগতে তাই অহা দিনত পঢ়া শুনাৰ সম্পূৰ্ণ দায়িত্বটো বদৰুদ্দিন আজমল সাহেবে তেখেতৰ নিজৰ ছোৱালী হিচাপত তেখেতে বৰণ কৰি লৈ তাইৰ সকলো দায়িত্ব লৈছে। আগৰ ট্ৰিটমেণ্টৰ সম্পূৰ্ণ ব্যৱস্থাটো হাতত লোৱা হৈছে আৰু লগতে তাইৰ পঢ়া শুনাৰ যেনেকুৱা যি ব্যৱস্থা লাগে সেইখিনি সম্পূৰ্ণ আমাৰ আজমল ফাউণ্ডেশ্যনৰ পৰা কৰি দিয়াৰ কাৰণে ছাৰে ব্যৱস্থা হাতত লৈছে।